ভাৰতবৰ্ষৰ সংবিধান অনুসাৰে আমাৰ ভাৰতবৰ্ষৰ যি নাগৰিক সেই নাগৰিকসকলে আজি মৌলিক অধিকাৰ বা আইনী অধিকাৰ বা অন্যান্য কিছু অধিকাৰ আমি সাব্যস্ত কৰিবলৈ সক্ষম হওঁ যদি এজন ব্যক্তিয়ে আজি কিবা এটা তথ্য জানিব বিচাৰে তেতিয়াহলে সেই ব্যক্তিজনে তথ্য জনাৰ অধিকাৰ আইন আমাৰ 2005 চনত প্ৰণয়ন হয় আজিলৈকে বলবৎ হৈ আছে এই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত যদি কোনোবা এজন ভাৰতবৰ্ষৰ নাগৰিকে বা কোনো এজন ব্যক্তিয়ে যদি আজি তথ্য বিচাৰে সেই তথ্য কিন্তু আজি যি আমাৰ চৰকাৰী যন্ত্ৰ তেওঁলোকে কিন্তু দিবলে নুই কৰিব নোৱাৰে অৰ্থাৎ ডিনাই কৰিব নোৱাৰে কিন্তু যদি সেই তথ্য ৰাষ্ট্ৰৰ নিৰাপত্তাৰ বিৰুদ্ধে হয় সেই তথ্য যদি ৰাষ্ট্ৰৰ যিসমূহ আজি কূটনৈতিক কিছু কথা থাকে সেই সমূহৰ বিষয়ে যদি আমি তথ্য জানিব বিচাৰো তেতিয়াহলে কিন্তু সেই তথ্য আমি পাব নোৱাৰো অন্যথায় আজি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কি হৈছে যে মানে স্বচ্ছতা অৰ্থাৎ কি হৈছে যে আজি যদি আমাৰ গাঁৱৰ বা নগৰ চহৰৰ আজি ৰাস্তা ঘাট উন্নয়নৰ ক্ষেত্ৰতে হওক বা অন্য কোনো চৰকাৰী কামৰ ক্ষেত্ৰতে হওক যে বহুতো এনে ধৰণৰ বিষয়াই হওক বা যি ঠিকাদাৰে হওক যে কাগজে কলমে তেওঁলোকে হয়তো মেৰামতি কৰিছে কাগজে কলমে হয়তো তেওঁলোকে ৰাস্তা বনাই আছে কিন্তু হিয়া কিন্তু দেখা গৈছে প্ৰকৃততে হোৱা নাই যে এই সমূহ কথা জানিবলৈ এই তথ্য বিচাৰি কিন্তু আমাৰ তথ্য জনাৰ যি অধিকাৰ আইন সেই তথ্য জনাৰ অধিকাৰ আইনে কিন্তু বহুত সফলতা অৰ্জন কৰিছে আৰু তথ্য জনাৰ অধিকাৰ আইন এই কাৰণে কোৱা হৈছে যে আমি ভাৰতবৰ্ষৰ নাগৰিকে যিকোনো তথ্য বিচাৰি আমি আবেদন কৰিব পাৰো আৰু সেই সংশ্লিষ্ট যি বিভাগ আছে সেই বিভাগত আবেদন কৰিব লাগে এজন ব্যক্তিয়ে আৰু তাৰ বাবদ 10 টকা মাসুল জমা দিব লাগে আৰু সেই তথ্য 30 দিনৰ ভিতৰত যি বিভাগ আছে সেই বিভাগ কৰ্তৃপক্ষে বিভাগীয় কৰ্তৃপক্ষই সেই যি আবেদনকাৰীক সেই তথ্যটো জনোৱাটো এটা আইনগত হেয়া অধিকাৰ যে বহুতো ব্যক্তি এনেকুৱা আছে যে তেওঁলোকে অকল তথ্য বিচাৰি বিভিন্ন বিভাগসমূহত তথ্য বিচাৰি আবেদন কৰে কিন্তু সেই আবেদন কৰি বহুতৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে কি কৰে টকা পইচা ইত্যাদি দাবী কৰে হেয়া কিন্তু সঠিক নহয় আৰু হেয়া আইনগত কিন্তু এক অপৰাধ